প্ৰেজেণ্ট ফাৰ্ষ্ট অন টাইমেটলৈ স্বাগতম আৰু লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। বিধানসভাৰ মজিয়াত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগ আৰু তাক লৈ উত্তাল হৈ পৰিছে সদন। বিৰোধীয়ে বিধানসভাৰ মজিয়াত ত্যাগ কৰিছে, তাৰ সমান্তৰালকৈ অখিল গগৈয়ে সাব্যস্ত কৰিছে প্ৰতিবাদ। 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ঘটনাটোক লৈ বা বিষয়টোক লৈ বৰ্তমান সময়তো উত্তাল হৈ আছে সদন, আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছোঁ। জনাই আছোঁ প্লাই ষ্টৰী প্ৰেজেণ্ট ফাৰ্ষ্ট অন টাইমেট ডাঙৰ খবৰ। বিধানসভাৰ মজিয়াত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগ। জনজাতিকৰণক লৈ সদনত সৰব হৈছে বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰী। 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ মন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৰ কেইবাটাও ডাঙৰ ভাষ্য কৰিছে। কেন্দ্ৰই নাকচ কৰা নাই জনজাতিকৰণৰ প্ৰক্ৰিয়া। কেন্দ্ৰই জনজাতিকৰণৰ প্ৰক্ৰিয়া নাকচ কৰা নাই। জনজাতীয় সংগ্ৰহালয় আৰু জনজাতিকৰণ দুটা সম্পূৰ্ণ পৃথক বিষয়। 6 জনগোষ্ঠীৰ জনজাতি কৰা হৈছে বা তাৰ কাৰণে যি প্ৰস্তাৱ দিয়া হৈছিলে সেই প্ৰস্তাৱ কেন্দ্ৰই নাকচ কৰা নাই। জনজাতীয় সংগ্ৰহালয় নিৰ্মাণৰ বাবে কেন্দ্ৰই সহযোগিতা আগবঢ়াব, আৰু মন্ত্ৰীগৰাকীৰ উত্তৰৰ পিছতেই বিধানসভাৰ মজিয়াত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। জনজাতিকৰণৰ দাবীত সদনৰ ভিতৰতে অখিল গগৈৰ তীব্ৰ প্ৰতিবাদ। সদনৰ মজিয়াতে অখিল গগৈয়ে সাব্যস্ত কৰে প্ৰতিবাদ। মন্ত্ৰী ৰণোজ পেগুৰ উত্তৰত সন্তুষ্ট হ'ব নোৱাৰিলে বিৰোধী বিধায়ক আৰু ত্যাগ কৰিলে সদন। সদন ত্যাগ কৰি দেখিবলৈ পোৱা গৈছে। জনজাতিকৰণ হ'ব নে নহয় স্পষ্ট উত্তৰৰ দাবী বিৰোধীৰ। 6 জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব নে নহয় তাক লৈ এতিয়া স্পষ্ট উত্তৰ বিচাৰিছে চৰকাৰৰ পৰা। এনেকৈ আজিৰ দিনটোত বিধানসভাৰ অধিৱেশন চলি আছে, আৰু বিধানসভাৰ অধিৱেশন চলি থকাৰ মাজতেই 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ উত্তাল হৈ পৰে সদন। অখিল গগৈ প্ৰতিবাদ সাব্যস্ত কৰে, তাৰ সমান্তৰালকৈ কংগ্ৰেছৰ কেইবাগৰাকীও বিধায়কে সদন ত্যাগ কৰে, আৰু তাৰ পিছতেই অখিল গগৈ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগটোক লৈ সৰব হৈ পৰে। চৰকাৰৰ পৰা উত্তৰ বিচাৰিছে যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব নে নহয় ইয়াৰ স্পষ্ট উত্তৰ বিচাৰিছে। আমাৰ ওচৰত বিধানসভাৰ মজিয়াৰ কিছু দৃশ্যাংশ আছে, আমি দেখুৱাৰ চেষ্টা কৰিম। জনজাতিকৰণ হ'ব নে নহ'ব? জনজাতিকৰণ হ'ব নে নহ'ব বুলি কৈছে নেকি? এতিয়া কাৰ্যসূচী নম্বৰ 4 2026-27 চনৰ বাজেটৰ ওপৰত সাধাৰণ আলোচনাৰ বাবে মই জয়প্ৰকাশ দাসক তেখেতৰ বক্তব্য ৰাখিবলৈ আহ্বান জনাইছোঁ। জয়প্ৰকাশ দাসক বাজেটৰ ওপৰত বক্তব্য ৰাখিবলৈ আহ্বান জনাইছোঁ। ডক্টৰ জয়প্ৰকাশ দাসক বক্তব্য ৰাখিবলৈ আহ্বান জনাইছোঁ। ডক্টৰ জয়প্ৰকাশ দাস, জনজাতিকৰণটো কেতিয়া হ'ব? মাজত মন্ত্ৰী গোটৰ প্ৰতিবেদনটো ক'ত আছে? আছে ক'ত? এইটো টোপোলা বান্ধি থৈ দিছে নেকি? আপুনি মোক সুধিব না, প্লিজ চিট ডাউন। জনজাতিকৰণ কেতিয়া হ'ব? প্লিজ এই ইমান কাহিনী শুনি আপুনি ক'বলৈ দিয়ক। প্ৰধানমন্ত্ৰীয়ে বঙাইগাঁৱত আহি 6 জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব বুলি 6 মাহৰ ভিতৰত। কেতিয়া হ'ব? 11 বছৰ পাৰ হৈ গ'ল ছাৰ। 11 বছৰ পাৰ হৈ গ'ল ছাৰ। জনজাতিকৰণ কেতিয়া হ'ব? জনজাতিকৰণটো কেতিয়া হ'ব? মাজত মন্ত্ৰী গোটৰ প্ৰতিবেদনটো ক'ত আছে? আছে ক'ত? এইটো টোপোলা বান্ধি থৈ দিছে নেকি? আপুনি মোক সুধিব না, প্লিজ চিট ডাউন। জনজাতিকৰণ কেতিয়া হ'ব? প্লিজ এই ইমান কাহিনী শুনি আপুনি ক'বলৈ দিয়ক মন্ত্ৰী মহোদয়। উপাতে মাতি থাকে আপুনি। অধ্যক্ষ মহোদয়, সেই মানুহজন কোন? অধ্যক্ষ মহোদয়, কেন্দ্ৰীয় মন্ত্ৰী জুৱেল ওৰাম ডাঙৰীয়াক যেতিয়া সাংবাদিকে সুধিছিল যে এইবাৰ অধিৱেশনত বিলখন আহিব নেকি, তেতিয়া তেওঁ কৈছিল যে এইবাৰ বিলখন অহাৰ সম্ভাৱনা নাই, পৰৱৰ্তী পৰ্যায়ত আহিব। দ্বিতীয় কথাটো হ'ল মিউজিয়ামটো ইয়াৰ লগত এটা সংলগ্ন থকা বিষয় নহয়। মিউজিয়াম এটা ছেপাৰেট বিষয় আৰু জনজাতিকৰণ এটা ছেপাৰেট বিষয়। বহু দিনতে আমি কেন্দ্ৰীয় চৰকাৰক এটা প্ৰস্তাৱ দি ৰাখিছিলোঁ যে অসমত এটা জনজাতীয় মিউজিয়াম
যেনেকৈ মধ্যপ্ৰদেশত বনাইছে আমাৰ এটা জনজাতীয় মিউজিয়াম আপোনালোকৰ প্ৰধানমন্ত্ৰীয়ে বঙাইগাঁৱত আহি ছাৰ প্ৰতিশ্ৰুতি দিছে। 6 জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব বুলি 6 মাহৰ ভিতৰত। কেতিয়া হ'ব? 11 বছৰ পাৰ হৈ গ'ল ছাৰ। 11 বছৰ পাৰ হৈ গ'ল ছাৰ। জনজাতিকৰণ কেতিয়া হ'ব সেইটো কওক। আৰু যেতিয়া সাংবাদিকে এই কথাটো জানি পেলাই প্ৰশ্ন কৰিছিল জুৱেল ওৰাম ডাঙৰীয়াক যে অসম চৰকাৰে প্ৰস্তাৱ কৰা জনজাতীয় মিউজিয়াম অসমত হ'ব নেকি, তেখেতে ইতিবাচক মানে উত্তৰ দিছে যে অসমত জনজাতি মিউজিয়াম এটা প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে সকলো সহযোগিতা আগবঢ়াব। ধন্যবাদ। হয় ছাৰ, জনজাতিকৰণটো ইলেকশ্যনৰ আগতে ছাৰ ক্লিয়াৰ উত্তৰ দিব লাগে মন্ত্ৰী মহোদয় দয়া কৰি যে কি ডিফিকাল্টিজ আছে এইখিনি ছাৰ জনজাতিকৰণ এটা কাৰ্যসূচী নম্বৰ 4 জেনেৰেল ডিছকাশ্যন অন বাজেট 2026-27 এটা জয়প্ৰকাশ দাসে বাজেটের ওপর আলোচনা কৰিব লাগে। জয়প্ৰকাশ দাসে বাজেটের ওপর বক্তব্য রাখিব লাগে। জয়প্ৰকাশ দাস 80 বছৰ 70 বছৰ আছিলে কংগ্ৰেছৰ চৰকাৰ। জয়প্ৰকাশ দাস বাওঁপন্থী চৰকাৰ কংগ্ৰেছৰ চৰকাৰ আছিলে, দিব নোৱাৰিলে ছাৰ 70 বছৰে। কংগ্ৰেছ দলৰ জয়প্ৰকাশ দাসে বাজেটের ওপর বক্তব্য রাখিব লাগে। স্যার আমার এইখন সরকারের প্রতি গভীর আস্থা আর ভরসা আছে। কংগ্রেস দলের জয়প্রকাশ দাসে সরকারে দিব আমার গভীর আস্থা আর ভরসা আছে। কংগ্রেস দলের জয়প্রকাশ দাসে বক্তব্য রাখিব লাগে। কংগ্রেস দলের জয়প্রকাশ দাসে বক্তব্য রাখিব লাগে। তেখেতে সদনত নাই, সদন ত্যাগ কৰিলে। গোষ্ঠীৰ জনজাতিকৰণ এই বিষয়ত কেন্দ্ৰীয় চৰকাৰৰ পৰামৰ্শ মতে যি মন্ত্ৰীগোট গঠন কৰা হৈছিল সেই মন্ত্ৰীগোটে ইতিমধ্যে বিধানসভাতেই প্ৰতিবেদনখন উত্থাপন কৰে, দাখিল কৰে আৰু সংশ্লিষ্ট যিসমূহ সংগঠন আছিল তেওঁলোককো ইয়াৰ কপি প্ৰদান কৰে। কিন্তু ইয়াৰ পাছতে ইয়াত যিসমূহ পৰামৰ্শ দিয়া হৈছিল সমস্যা সমাধানৰ কাৰণে সেই পৰামৰ্শৱলীৰ সপক্ষে বিপক্ষে বহু সংশোধনী প্ৰস্তাৱ মন্ত্ৰীগোটে গঠন কৰে আৰু মন্ত্ৰীগোটে খুব কম সময়ৰ ভিতৰত যিমানবিলাক প্ৰস্তাৱ আহিছিল এই প্ৰস্তাৱবিলাক অধ্যয়ন কৰে আৰু অধ্যয়ন কৰাৰ পাছত মত প্ৰকাশ কৰে যে ইতিমধ্যে আমি প্ৰতিবেদন দাখিল কৰিছোঁ, গতিকে প্ৰতিবেদনৰ মূল যি কোৰ ছাবজেক্ট, কোৰ বিষয়, সেই কোৰ বিষয়ত আমি যি পৰামৰ্শ আগবঢ়াইছিলোঁ যে দুটা কেটেগৰীৰ অনুসূচিত জনজাতি আমি প্ৰস্তাৱ কৰিছিলোঁ, STP, STV, কোটা সম্পৰ্কে আমি বিভিন্ন মতামত দিছিলোঁ। আমি কোৰ বিষয়টোৰ সম্পৰ্কে অহা কোনো সংশোধনী প্ৰস্তাৱ মন্ত্ৰীগোটে গঠন কৰা নাই আৰু মন্ত্ৰীগোটে এই প্ৰতিবেদনৰ সংশোধনী অস্বীকাৰ কৰে যে আমি ইয়াত এইখিনি সংশোধনী নকৰোঁ। সংশোধনী সপক্ষেও আহিছিলে, বিপক্ষেও আহিছিলে। কিন্তু ইয়াৰ মাজত অসমৰ দুটা জনগোষ্ঠী মৰাণ আৰু মটক যে তেওঁলোকৰ জাতীয় সংগঠনসমূহ আছে, সেই জাতীয় সংগঠনসমূহে আমাক জনায় যে মৰাণ আৰু মটক জনগোষ্ঠীৰ সম্পৰ্কে নৃগোষ্ঠীগত যিখিনি তথ্য আমি দিছোঁ, অৰ্থাৎ তেওঁলোকৰ ইথনোগ্ৰাফিক ডেছক্ৰিপশ্যন অৰ্থাৎ নৃগোষ্ঠীগত বৰ্ণনাত্মক কথা যিখিনি কোৱা হৈছে তাত কিছু সংশোধনী তেওঁলোকে কয় যে এই কথাখিনি ইয়াত এনেধৰণে ডকুমেণ্টেড বা লিপিবদ্ধ হৈ থকাত আমাৰ আপত্তি আছে আৰু সেইখিনি পৰীক্ষা কৰি চাই লগতে আমাৰ যি আছাম ইনষ্টিটিউট অফ ৰিচাৰ্চ ফৰ এছিয়ান ট্ৰাইবেলছ আছে তাৰ তথ্যৰ ওপৰতো ভিত্তি কৰি তেওঁলোকৰ পৰামৰ্শ মতেও আমি এইটো গ্ৰহণ কৰোঁ যে নৃগোষ্ঠীগত বৰ্ণনাত্মক যিখিনি চেপ্টাৰ আছে মৰাণ আৰু মটক জনগোষ্ঠীৰ সম্পৰ্কে সেইখিনি সংশোধন হ'ব আৰু সেইখিনি আমি মন্ত্ৰীগোটে সেই সংশোধনীখিনি কৰোঁ। কিন্তু কোৰ বিষয়টোৰ যিখিনি পৰামৰ্শ অৰ্থাৎ মূল জনজাতিকৰণৰ বিষয়টোৰ যিখিনি পৰামৰ্শ সেইখিনি ইতিমধ্যে বিধানসভাত যি দিয়া